Welcome to my YouTube channel. আজি এটা নতুন ভিডিও লৈ আহিছো। আগৰ ভিডিও বহুতৰ কিছুমান ধাৰণা দিয়া হৈছিল। আজি এটা নতুন ধাৰণা লৈ আহিছো। সেইটো হল বহুপদ হোৱাৰ চৰ্তসমূহ। বহুপদ হ'বলৈ হলে কিছুমান চৰ্তৰ দৰকাৰ আছে। এক নম্বৰ চৰ্ত হল বহুপদৰ চলকটো বৰ্গমূল বা ঘনমূল হ'ব নোৱাৰে। যেনে মই উদাহৰণ দিছো, যেনে √x + 2 বা cube root of x - 3। এইটো হল আমাৰ চলক। এই চলকটো বৰ্গমূল চিহ্ন থকা আছে। গতিকে বৰ্গমূল চিহ্ন থকা চলক নাইবা ঘনমূল চিহ্ন এনেকুৱা চিহ্নৰ ভিতৰত যদি কোনো চলক থাকে তেন্তে সেইটো এটা বহুপদ হ'ব নোৱাৰে। 2 নম্বৰ, চলকৰ ঘাত ভগ্নাংশ হ'ব নোৱাৰে। এটা উদাহৰণ লৈছো, x⁴ - 4x + 2 বা x⁴ - 5 ইত্যাদি। ইয়াত আমাৰ চলক হল x হল চলক। এই চলকৰ ঘাতটো হল 2/3। গতিকে এইটো এটা ভগ্নাংশ। এনেকুৱা যদি কোনো চলকৰ ঘাত ভগ্নাংশযুক্ত হয়, ভগ্নাংশ যদি থাকে তেন্তে এইটো এটা বহুপদ হ'ব নোৱাৰিব। ইয়াত xৰ ঘাত 1/2। গতিকে এইটো এটা ভগ্নাংশ। চলকৰ ঘাত ভগ্নাংশ হলেই সেইটো এটা বহুপদ হ'ব নোৱাৰিব। 3 নম্বৰ, চলকৰ ঘাত ঋণাত্মক হ'ব নোৱাৰে। এটা উদাহৰণ লৈছো, x⁻² + 4 x⁻² + 1 2x⁻³ - 3 - 5 ইত্যাদি। এইটো xৰ ঘাত -2। গতিকে xৰ ঘাত হল ঋণাত্মক। ঘাত ঋণাত্মক হলেই সেইটো এটা বহুপদ হ'ব নোৱাৰে। গতিকে এইটো বহুপদ নহয়। ইয়াত xৰ ঘাত -1/2, ঘাতটো ঋণাত্মক আছে। xৰ ঘাত ঋণাত্মক হলে এইটো বহুপদ হ'ব নোৱাৰে। ইয়াত xৰ ঘাত -3, ঘাত ঋণাত্মক আছে। গতিকে এইটো এটা বহুপদ নহয়। 4 নম্বৰ, চলকটো হৰত থাকিব নোৱাৰে। উদাহৰণ লৈছো, 1/x + 2 1/x + 3। ইয়াত চলকটো হৰত আছে। চলকটো হৰত থকাৰ বাবে এইটো এটা বহুপদ নহয়। ইয়াত এই চলকটো হৰত আছে, এইখিনি আমাৰ হৰত আছে। গতিকে হৰত থাকিলেই বহুপদ হ'ব নোৱাৰে। গতিকে বহুপদ হোৱাৰ চৰ্তসমূহ হল যে চলকটো বৰ্গমূলযুক্ত হ'ব নোৱাৰিব, ঘনমূল বা এনেকুৱা চিহ্নৰ ভিতৰত থাকিব নোৱাৰিব, চলকৰ ঘাত ভগ্নাংশ হ'ব নোৱাৰে, চলকৰ ঘাত ঋণাত্মক হ'ব নোৱাৰে, চলকটো হৰত থাকিব নোৱাৰে। এই ধাৰণাৰ ওপৰত এটা প্ৰশ্ন লৈ আহিছো। প্ৰশ্নটো হল তলৰ কোনটো বহুপদ? ইয়াত 4টা অপচন আছে। এই 4টা অপচনত এটা বহুপদ আছে আৰু বাকিবোৰ বহুপদ নহয়। এতিয়া বাকিবোৰ যিবোৰ বহুপদ নহয়
সেইবোৰ আমি আগত চিনাক্ত কৰিব লাগিব। এই নম্বৰ 1/x² + 2x + 19 ইয়াত এই চলকবোৰ হৰত আছে। হৰত থাকিলে এইটো বহুপদ হ'ব নোৱাৰিব। b √x + 19 ইয়াত চলকটো বৰ্গমূল চিহ্নৰ ভিতৰত আছে। বৰ্গমূল, ঘনমূল এইবোৰ চিহ্নৰ ভিতৰত যদি চলক থাকে সেইটো বহুপদ হ'ব নোৱাৰে। 3 নম্বৰ c x⁴ - 2/3 - 4x + 2 ইয়াত এই চলকৰ ঘাত এটা ভগ্নাংশ 2/3। এই চলকৰ ঘাত ভগ্নাংশ হোৱা বাবে এইটো আমাৰ বহুপদ নহয়। এতিয়া আমি d লক্ষ্য কৰিম। x ৰ ঘাত 2 যিটো ঋণাত্মক নহয়, ভগ্নাংশও নহয়। ইয়াত x ৰ ঘাত 1 গতিকে দেখা গৈছে যে এই d অপশন d হল আমাৰ শুদ্ধ উত্তৰ। এইটো হ'ব আমাৰ বহুপদ।